গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে যুৱ সমাজৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় চৌহদত বাটৰ নাটৰ এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত মাদক দ্ৰব্য আৰু মোবাইল আসক্তিক বিষয় হিচাপে লৈ দুখনকৈ বাটৰ নাট পৰিৱেশন কৰা হয়, য'ত ছাত্ৰ-ছাত্ৰীসকলে শক্তিশালী বাৰ্তা আৰু শক্তিশালী শ্লোগানেৰে দৰ্শকৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। Tumak jauh ini tema tumpah. প্ৰথমখন নাটত ছাত্ৰ-ছাত্ৰীসকলে নিচামুক্ত সমাজ শীৰ্ষক এখন বাটৰ নাট উপস্থাপন কৰি সুৰা আৰু ড্ৰাগছৰ আসক্তিৰ বিধ্বংসী প্ৰভাৱৰ ওপৰত অভিনয়ৰ জৰিয়তে প্ৰাসংগিক বাৰ্তা এটা প্ৰচাৰ কৰে। এই নাটখনে নিচামুক্ত সমাজ এখন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শক্তিশালী শ্লোগানেৰে তেওঁলোকৰ নাটৰ সামৰণি মাৰে। মোবাইল কম্পিউটাৰৰ বৰ্ধিত নিচাই কেনেকৈ উদ্বেগ আৰু হতাশাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে সেই বিষয়ে প্ৰদৰ্শন কৰা অভিনয়ে সকলোকে মুগ্ধ কৰে। বাটৰ নাটকেইখন বিশ্ববিদ্যালয় চৌহদৰ তিনিটাকৈ ভিন্ন স্থানত পৰিৱেশন কৰা হয়। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে এই পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চিন্তা কৰিবলৈ উৎসাহিত কৰা আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।